এই কথা আমার অবসর নয়, কিন্তু ভাগ্যর লিখনিত অখণ্ডনীয়। কিন্তু মহারাজ, অন্তরাত্মায় কয় আমার নিশ্চয় পুত্র মুখেদি দেখিব আপুনি। এইদিন কেতিয়া আহিব মন্ত্ৰীবৰ? এইবোৰ ভাবি ভাবি মই একেবাৰে অস্থিৰ হৈছোঁ। কিমান যেন নিত্যবিহীন মই ৰজনী ঘটাইছোঁ। সেই কথা আপোনাক কৈ বুজাম কেনেকৈ মন্ত্ৰীবৰ? বুজ মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা বুজি পাওঁ, উদ্বেগৰ কাৰণ। কিন্তু মহাৰাজ, সত্য হতে পুত্ৰৰ চিন্তা কৰি পৰিহাৰ চিন্তা কৰক পুত্ৰ কৰি মত চিন্তাৰ কথা কথা। কি হ'ল মন্ত্ৰীবৰ? মোৰ মৰমৰ প্ৰতাপৰ মন্ত্ৰীবৰ সকলো ভাঙি পতি